Good evening, my dear friends. Moromor bhanti bhaiti hokol. Tumalokole eti bikhesh information loi aisu. Jehetu tumaloke bohubar hodi asa. Ei bosor 2025-26 বৰ্ষৰ যি হাই স্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰিছে তেওঁলোকে নিশ্চয় জানে যে এডমিশনৰ বাবে এটি ইউনিক আইডি প্ৰয়োজন হয় যেটো ডাইৰেক্টৰ অফ হায়াৰ এডুকেশনৰ পৰা প্ৰদান কৰা হয় ভাইটি ভণ্টিসকল এই পোৰ্টেলটো কিছু টেকনিক্যাল প্ৰবলেমৰ বাবে বন্ধ হৈ আছিল ইমান দিনে এতিয়া পুনৰ খুলি দিয়া হৈছে গতিকেলৈ তোমালোকক এটা নতুন ইনফৰমেশনৰ হৈতে দিব চেষ্টা কৰিছো যি সকল ভাইটি ভণ্টিসকলে ইউনিক আইডি প্ৰথমে অৰ্থাৎ পূৰ্বত বৰ্ষত বনোৱা হৈছিল তেওঁলোকে ৰি আপডেট কৰিব পাৰিব আৰু যি সকলে এতিয়ালৈকে কোনো ধৰণৰ নতুন আইডি ক্ৰিয়েট কৰা নাই কৰিবলৈ সুবিধাখন দিয়া হৈছে হেয়ে তোমালোকে ইউনিক আইডিটো বনাবৰ বাবে যিসমূহ ডকুমেন্ট বা নথি প্ৰয়োজন হয় সেইসমূহ নথি লৈ তোমালোকৰ নিজৰ কলেজসমূহত গৈ খবৰ কৰিবা কিছু কথা যদিও এই নটিছত দিয়া আছে মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছো বন্ধুসকল আমি অকনমান চাবলৈ চেষ্টা কৰো ইয়াত কেনে ধৰণে কি ইনফৰমেশন দিয়া আছে Students who have already generated their unique ID in last academic season need not generate the unique ID again. The same ID shall also be used for current academic season. For modification of registration data, they can log in and update their profile. নিশ্চয় বুজি পাইছা মই ইতিমধ্যে কৈছোৱে পুনৰবাৰ কৈছো যদি কোনো ছাত্ৰ ছাত্ৰীয়ে পূৰ্বতে এই আইডিটো জেনেৰেট কৰিছা তেনেহলে নতুনকৈ কৰা কোনো প্ৰয়োজন নাই মাত্ৰ তোমালোকৰ ডাটাসমূহ অলপ সংশোধন কৰিলেই হৈ যাব আৰু যি সকল নতুন ছাত্ৰ ছাত্ৰী কলেজৰ নাম ভৰ্তি কৰিছে সেই সকলে কৰিব লাগিব তাৰ বাবে প্ৰয়োজনীয় ডকুমেন্ট কেইটামান হৈছে এনে ধৰণৰ তোমালোকৰ বেংক একাউণ্ট এটা দৰকাৰ হ'ব লগতে মেট্ৰিকৰ এডমিট কাৰ্ডখন দৰকাৰ হ'ব আৰু নিজস্বভাৱে এটা ফোন নম্বৰ আৰু এটা ইমেইল আইডি যি কেইটা তোমালোকৰ হাতত এক্টিভ থাকে পৰৱৰ্তী সময়ত সেই মোবাইল আৰু ইমেইল আইডি দ্বাৰা তোমালোকৰ যি ইউনিক আইডি আছে হেমু লগইন কৰিব পৰা যাব বাৰু বন্ধুসকল তোমালোকক এখন মই দেখাই দিছো অফিচিয়েল নোটিছ আছে ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে মোবাইল স্ক্ৰিনত দেখা পাইছে যে অফিচিয়েল নটিফিকেশন ইয়াত ইনফৰমেশনটো এনে ধৰণে দিয়া আছে It is for general information for all concerned that Director of Higher Education Assam has developed a web portal of generate unique ID for appearing student checking online admission for the academic season 2020 to 21 in various institutions state and universities gov and provisionalist college under higher education general the aspiring student are requested to generate the unique ID in the office web portal https://directorate-of-higher-education.assam.gov.in even if they already have filled up the admission form or already taken admission generating unique ID by students in compulsory for online admission এইখনে হৈছে এখন অফিচিয়েল নোটিছ ইয়াত যদিও ডেটটো তোমালোকে মন কৰিছা 4 জুলাই 2022 এয়া কিছু প্ৰিন্টিং মিস্টেক হ'ব পাৰে তথাপিও পুনৰ খুলি দিয়া হৈছে তোমালোকে কোনো চিন্তা কৰিব নালাগে তোমালোকে ডকুমেন্টবোৰ নিজৰ লৈ যেটো আগষ্ট মাহত কলেজ স্কুল খোলা হ'ব তোমালোকে সেই কৰ্ম কৰি লবা আজিলৈ ইমানতে সামৰিছো কিছু যদি তথ্য পাও আগলৈ তোমালোকক এনে ধৰণে দি যাব চেষ্টা কৰিম ধন্যবাদ